মাত্ৰ এটুকুৰা 10 টকীয়া পাথৰে আপোনালোকৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ, বয়সৰ চাপ কমাবলৈ, বলি ৰেখা কমাবলৈ, স্কিনখন টাইট কৰি ৰাখিবলৈ, গ্লো কৰিবলৈ, বগা কৰিবলৈ আৰু বয়স বাঢ়ি আহিলেও আপোনালোকৰ স্কিনখন ডেকা কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব। আৰু এই পাথৰ টুকুৰাই হৈছে ফিটকিৰি। এই ফিটকিৰি টুকুৰা আপোনালোকৰ স্কিনত বেলেগ বেলেগ নিয়মেৰে ব্যৱহাৰ কৰি আপোনালোকৰ স্কিনৰ কলা দাগো দূৰ কৰিব পাৰিব, বয়সৰ চাপো কমাই ৰাখিব পাৰিব, পিম্পলৰ সমস্যা, একনিৰ সমস্যাও কমাই ৰাখিব পাৰিব। এতিয়া মই আপোনালোকক কেনেধৰণে কোনটো সমস্যাত এই ফিটকিৰি ব্যৱহাৰ কৰিব লাগে তাকে দেখুৱাম। ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঞ্চাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। এতিয়া মই আপোনালোকক এই ফিটকিৰিয়ে কেনেকৈ আপোনালোকৰ মুখৰ কলা দাগ দূৰ কৰিব পাৰি, একনি আৰু পিম্পলৰ সমস্যা দূৰ কৰিব পাৰি, স্কিনখন টাইট কৰি ৰাখিব পাৰি, বয়সৰ চাপ কমাব পাৰি সেইখিনি দেখুৱাম। আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ অসমীয়া সঞ্চাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে সাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। এতিয়া প্ৰথমতে এই ফিটকিৰি টুকুৰা কেনেধৰণে স্কিনত ব্যৱহাৰ কৰিলে স্কিনৰ পৰা পিম্পলৰ সমস্যা দূৰ হ'ব, একনিৰ সমস্যা দূৰ হ'ব সেইটো প্ৰথমতে দেখুৱাম। আৰু তাৰ পাছত মুখৰ পৰা কেনেধৰণে কলা দাগ দূৰ হ'ব, স্কিনখন কেনেকৈ টাইট কৰি ৰাখিব সেইটো দেখুৱাম। তাৰ কাৰণে ল'লোঁ এটুকুৰা পাথৰ। আপোনালোকে যিকোনো এটুকুৰা পাথৰ ল'লেই হ'ব। মই এই সৰু পাথৰ টুকুৰাই ব্যৱহাৰ কৰোঁ। আৰু এই পাথৰ টুকুৰাত এতিয়া মই প্ৰথমতে দি ল'ম অকণমান গোলাপ জল, অকণমান 2-3 টোপালৰ জোখাৰে গোলাপ জল দি ল'লোঁ। গোলাপ জল সানি লোৱাৰ পাছত ইয়াতে এই ফিটকিৰি টুকুৰা যে এই শিলটো তেনেকৈ অকণমান ঘঁহি থাকিম। যিটো শিলত এতিয়া ঘঁহি আছোঁ এই শিলটো অকণমান ডাঙৰ হ'লে বেছি ভাল হয়। আৰু এনেকুৱা শিল সৰু সৰু পতাও পোৱা যায়, আপোনালোকে সেই তেনেকুৱা পতা যদি আছে তাত ব্যৱহাৰ কৰিব পাৰিব। এনেকৈ মই অকণমান সময় ঘঁহি থাকিম। এনেকৈ ঘঁহি থাকোঁতে আপোনালোকে দেখিব যে গোলাপ জলৰ লগত ফিটকিৰি টুকুৰা এনেকৈ ধুনীয়াকৈ গুড়া হৈ ক্ৰীমৰ নিচিনা এটা হৈ গৈছে। সেই তেনেকুৱা যেতিয়ালৈকে নহয় তেতিয়ালৈকে আপোনালোকে এনেকৈ ঘঁহিয়ে থাকিব। 2 মিনিটমান এনেকৈ ঘঁহি থকাৰ পাছত আপোনালোকে দেখিব ফিটকিৰি টুকুৰা ধুনীয়াকৈ গোলাপ জলৰ লগত মিক্স হৈ গৈছে। আৰু যেতিয়া ভালকৈ মিক্স হৈ যাব গোলাপ জলখিনি বগা বগা নিচিনা হৈ যাব, ফিটকিৰি খুব ধুনীয়াকৈ গুড়াকৈ মিক্স হৈ যাব। ইয়াৰ পাছত ইয়াতে দিম অকণমান কস্তুৰী হালধি, অকণমান নামমাত্ৰ কস্তুৰী হালধি দি ল'ম। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি আছে দিব, যদি নাই তেতিয়াহ'লে আপোনালোকে কেঁচা হালধিৰ ৰসটো দি ল'ব। 2-3 টোপালৰ জোখাৰে কেঁচা হালধিৰ ৰস দি এনেকৈ ধুনীয়াকৈ ইয়াৰ লগতে মিক্স কৰি ল'ব। হালধিটো দিয়াৰ পাছত গোলাপ জলখিনি অকণমান শুকাই যোৱা নিচিনা হৈছে, সেইকাৰণে অকণমান গোলাপ জল আকৌ ইয়াতে দি লৈছোঁ। 3টা বস্তু ধুনীয়াকৈ শিলটোৰ ওপৰতে মিক্স কৰি লৈছোঁ। মিক্স কৰাৰ পাছত এইটো এনেকৈ য'ত আপোনালোকৰ পিম্পল আছে বা একনি আছে তাতে আপোনালোকে এনেধৰণে লগাই দিব। যিখিনি ঠাইত পিম্পল বা একনি আছে সেইখিনি ঠাইত লগালেও হ'ব। যদি ভাবে যে গোটেই মুখখনতে লগাওঁ তেনেকৈও পাৰিব আপোনালোকে। নহ'লে যিখিনি ঠাইত আপোনালোকৰ পিম্পলৰ সমস্যা হৈছে বা একনি উঠি আছে সেইখিনি ঠাইত আপোনালোকে এনেকৈ লগাই দিব। এই ৰেমেডিটো আপোনালোকে সপ্তাহত 2বাৰকৈ লগাব পাৰে। আৰু মই এই ৰেমেডিটো যেতিয়া লগাওঁ মই মোৰ নিজৰ গোটেই মুখখনতে লগাই দিওঁ। এনেকৈ লগাই পেলাই আপোনালোকে বেছি সময় ৰাখিব নালাগে, মাত্ৰ 2 বা 3 মিনিট ৰাখিব। এনেকৈ লগালে আপোনালোকৰ স্কিনৰ অইলটো কমাই দিব। স্কিনৰ যেতিয়া অইলটো কমাই দিব তেতিয়া আপোনালোকৰ স্কিনৰ পৰা নিজে পিম্পলৰ সমস্যা, একনিৰ সমস্যা দূৰ হৈ যাব। এনেধৰণে আপোনালোকে ফিটকিৰি স্কিনত ব্যৱহাৰ কৰি আপোনালোকৰ স্কিনত থকা পিম্পলৰ সমস্যা, একনিৰ সমস্যা দূৰ কৰিব পাৰিব। আৰু স্কিনখন খুব ধুনীয়াকৈ নিমজ হৈ যাব। 2-3 মিনিট পাছত এখন ভিজা ৰুমালেৰে মুখখন মচি লৈছোঁ। আপোনালোকে মুখখন মচিও ল'ব পাৰে, নহ'লে আপোনালোকে মুখখন ধুইও ল'ব পাৰে ঠাণ্ডা পানীৰে। একনি আৰু পিম্পলৰ সমস্যা যদি আমাৰ স্কিনত থাকে তেতিয়াহ'লে আমাৰ স্কিনখন দেখিবলৈ ভাল নালাগে, স্কিনখন ফপৰা নিচিনা দেখে, স্কিনখন বয়সীয়াল স্কিনৰ নিচিনা দেখে। সেইকাৰণে একনি আৰু পিম্পলৰ সমস্যা দূৰ কৰিবলৈ আজি মই দেখুৱাৰ ধৰণে আপোনালোকে এই ফিটকিৰি ব্যৱহাৰ কৰিব পাৰে।
ইয়াৰ পাছত এতিয়া মুখৰ পৰা কলা দাগ দূৰ কৰিবলৈ বয়সৰ চাপ কমাবলৈ বলিৰেখা কমাই ৰাখিবলৈ স্কিনত হোৱা অপেন প'ৰ্ছৰ সমস্যা কমাই ৰাখিবলৈ এই ফিটকিৰি কেনেধৰণে ব্যৱহাৰ কৰিব সেইটো দেখুৱাম তাৰ কাৰণে এই পাথৰ টুকুৰাই লৈছোঁ আৰু এই পাথৰ টুকুৰাত এতিয়া মই অকণমান নাৰিকল তেল দি ল'ম নাৰিকল তেলেও আমাৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰে স্কিনখন খুব ধুনীয়াকৈ নিমজ কৰিব পাৰে উজ্জ্বল কৰিব পাৰে আৰু নাৰিকল তেল মই ইয়াতে 5-6 টোপাল মানৰ জোখাৰে দি ল'লোঁ নাৰিকল তেলটো ইয়াতে ধুনীয়াকৈ পাথৰ টুকুৰা ওপৰটোত মিলাই লৈছোঁ নাৰিকল তেলটো মিলাই লোৱাৰ পাছত এতিয়া আমাক লাগিব এটা জায়ফল আপোনালোকে সকলোৱে চিনি পায় বজাৰত গ্ৰছাৰী দোকানত এই জায়ফলটো পাই যায় জায়ফল এটা আনিব আনি পেলাই আপোনালোকে নাৰিকল তেল পাথৰ টুকুৰা দি লোৱাৰ পাছত এই জায়ফলটো ধুনীয়াকৈ ইয়াতে ঘঁহি থাকিব যেনেকৈ সেই ফিটকিৰি টুকুৰা ঘঁহি আছিলোঁ আমি তেনেকৈ জায়ফলটো আপোনালোকে এনেকৈ ঘঁহি থাকিব ঘঁহোতে জায়ফলটো ক্ষয় গৈ এই নাৰিকল তেলৰ লগত জায়ফলটো খুব ধুনীয়াকৈ মিক্স হৈ যাব এনেকৈ আপোনালোকে 2 মিনিট খুব ধুনীয়াকৈ জায়ফল টুকুৰা নাৰিকল তেলৰ লগত এনেকৈ এই পাথৰ টুকুৰাত জায়ফলেও আমাৰ মুখৰ কলা দাগ পিগমেণ্টেশ্যন দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে এতিয়া মই আপোনালোকক যিটো ৰিমেডি দেখুৱাম এই ৰিমেডিতে আপোনালোকৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব এনেকৈ আপোনালোকে জায়ফলটো ঘঁহি থাকিব জায়ফলটো ঘঁহোতে জায়ফল আৰু নাৰিকল তেল খুব ধুনীয়াকৈ ইয়াতে গুড়া হৈ মিক্স হৈ যাব এতিয়া ইয়াৰ লগত এই ফিটকিৰি টুকুৰা ঘঁহি দিব জায়ফল ঘঁহি লোৱাৰ পাছত আকৌ এই পাথৰ টুকুৰাত ইয়াৰ ওপৰতে ফিটকিৰি টুকুৰা এনেকৈ ঘঁহি থাকিব আকৌ 2 মিনিট আপোনালোকে ফিটকিৰি টুকুৰা এনেকৈ ঘঁহি থাকিব দুইটা বস্তু ঘঁহি লোৱাৰ পাছত এতিয়া ইয়াৰ পৰা লৈ আপোনালোকে এনেকৈ মুখত লগাব আজি মই আপোনালোকক ফিটকিৰি দুটা ব্যৱহাৰ দেখুৱালোঁ এটা একনি পিম্পলৰ সমস্যা দূৰ কৰিবৰ কাৰণে আৰু আনটো হ'ল কলা দাগ বয়সৰ চাপ বলিৰেখা কম কৰিবৰ কাৰণে স্কিনখন ধুনীয়া কৰিবৰ কাৰণে আপোনালোকৰ যিটো সমস্যা আছে স্কিনত সেই সমস্যা অনুসৰি আপোনালোকে এই ফিটকিৰি স্কিনত লগাব পাৰে যদি আপোনালোকৰ মুখত কলা দাগ আছে আপোনালোকে এনেধৰণে ফিটকিৰি ব্যৱহাৰ কৰি চাব 7 দিনৰ ভিতৰত আপোনালোকৰ স্কিনখন ধুনীয়াকৈ বগা হ'ব উজ্জ্বল হ'ব লাহে লাহে আপোনালোকৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব যিকোনো হোম ৰেমেডি এদিন লগালে আপোনালোকে ৰিজাল্ট নাপাব আপোনালোকে ৰেগুলাৰ কেইদিনমান ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে ইয়াৰ পৰা আপোনালোকে ধুনীয়াকৈ ৰিজাল্ট পাব কাৰণ এই নেচাৰেল বস্তুবোৰে মুখৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু ইয়াত যেহেতু কেমিকেল একো নাথাকে সেইকাৰণে কোনো সাইড ইফেক্ট নহয় আমাৰ স্কিনত আপোনালোকে ৰুটিন মতে যদি ব্যৱহাৰ কৰে তেতিয়াহলে কেইদিনমান ৰেগুলাৰ ব্যৱহাৰ কৰাৰ পাছতে আপোনালোকে ৰিজাল্ট পাবলৈ আৰম্ভ কৰিব এনে ধৰণে আপোনালোকে সেই হিল টুকুৰাৰ পৰা অকণমানকৈ লৈ মুখত ধুনীয়াকৈ লগাই দিব লগাই পেলাই আপোনালোকে বেছি সময় ৰাখিব নালাগে সেই 2 পৰা 3 মিনিট মান ৰাখি পেলাই আপোনালোকে মুখখন ধুনীয়াকৈ ঠাণ্ডা পানীৰে ধুই দিব ঠাণ্ডা পানীৰে ধোৱাৰ পাছত আপোনালোকে নিজৰ যিটো ময়শ্চাৰাইজাৰ লগাই বা ক্ৰীম লগাই যোনে যি লগাই আৰু সেইখিনি লগোৱাৰ পাছত আপোনালোকে সানস্ক্ৰিন লগাবলৈ নাপাহৰিব সদায় আপোনালোকে ঘৰত থাকিলেও সানস্ক্ৰিন লগাব ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'লেও আপোনালোকে সানস্ক্ৰিন লগাইহে ওলাব এনে ধৰণে আপোনালোকে আপোনালোকৰ স্কিনখনৰ যত্ন ল'লে আপোনালোকৰ মুখত কলা দাগো নপৰে আৰু সোনকালে আপোনালোকৰ স্কিনখনত বয়সৰ চাপ নপৰিব বলিৰেখা নপৰিব আৰু যদিও পৰি গৈছে বৰ্তমান তেতিয়াহ'লে লাহে লাহে কমিবলৈ সহায় কৰিব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এই ফিটকিৰে মুখৰ কলা দাগ একনি পিম্পল অপেন প'ৰ্ছৰ সমস্যা পিগমেণ্টেশ্যনৰ সমস্যা বয়সৰ চাপ বলিৰেখা কেনেকৈ দূৰ কৰিব পাৰি সেইটো দেখুৱালোঁ আপোনালোকে নিশ্চয় আজিৰ এই ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ' লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ তেতিয়ালৈকে নমস্কাৰ আজিলৈ